আৰু ইতিমধ্যে পুৱাৰে পৰা আমি আপোনালোকক জনাইছো যে খ্ৰীষ্টান বস্তিত এগৰাকী যুৱতী সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত আৰু পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত আত্মহননৰ দৰে পথ বাছি লৈছিল যুৱতীগৰাকীয়ে। আমি এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছো যিটো চেনেলত আসলতে কৰ্তব্যৰত অৱস্থাত আছিল এগৰাকী যুৱতী আৰু সেই চেনেলটোৰ স্বত্বাধিকাৰী শুভম আগৰৱালা আমাৰ সৈতে এই মুহূৰ্তত পুনে পুনে ফোন যোগে সংযুক্ত হৈছে। ডাঙৰীয়া, প্ৰথমে আপোনাক অসম লাইভ 24লৈ স্বাগতম জনাইছো আৰু এটা দুদুল্যমান অৱস্থাত আপোনাৰ সৈতে আমি ফোন যোগে সংযুক্ত হ'বলগীয়া হৈছে। খবৰটো পোৱাৰ পাছতেই সমগ্ৰ অসমতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চেনেলটোৰ স্বত্বাধিকাৰী হিচাপে যিহেতু আপুনি খুব ওচৰৰ পৰাই এইগৰাকী আপোনাৰ এমপ্লয়ীগৰাকীক পাইছিল, কৰ্মচাৰীগৰাকীক পাইছিল, কৰ্মচাৰী হিচাপে এইগৰাকী যুৱতী কেনেকুৱা আছিল বা আপোনালোকৰ মনত কেতিয়াবা নহয় কেতিয়াবা সন্দেহ হৈছিল নেকি যে এইগৰাকী যুৱতী কোনোবা নহয় কোনোবাখিনিত মানসিক এটা চাপৰ মাজত আছিল? নহয়, তাই তেনেকুৱা নাছিল। তাই ষ্টাৰ্টিঙৰ পৰাই বহুত ভালকে আছিল, আমাৰ চেনেলত কাম কৰি আছিল। কিন্তু মইতো এতিয়া বৰ্তমান গুৱাহাটী বাদ দিয়ক, মই ইণ্ডিয়াতো নাই, মই আজাৰবাইজানত আছো ৩-৪ দিনৰ পৰা। মই আহি আছো, মোৰ ২৮ তাৰিখৰ ৰিটাৰ্ণ টিকেট আছিলে, মই যিমান জল্দি হ'ব পৰা মই আহি আছো। কিন্তু আজি যেতিয়া ৰাতিপুৱা, আপুনি শুনিব পাৰিছেনে? কৈ যাওক। হেল্ল', হয় শুনি আছো, কৈ যাওক। আজি ৰাতিপুৱা যেতিয়া মই সাৰ পালো, তেতিয়া মোৰ অফিচৰ এমপ্লয়িজকেইটাই মোক ফোন কৰিছে যে ছাৰ আমি গেট খুলিব পৰা নাই, বহুত দেৰি হ'ল, আধা ঘণ্টাৰ পৰা চেষ্টা কৰি আছো, কিন্তু গেটো খুলিব পৰা নাই। তাৰপিছত মই ক'লো যে কিবা কাপোৰ বা কিবা ফাঁচি যাব পাৰে, ভালকে তোমালোক অলপ জোৰ দিয়া, গেটটো খোল খাব। গেটটো খোল খোৱা নাই। তাৰপৰা এটা এমপ্লয় ক'লে যে আমি এতিয়া ওপৰত আহোঁতে তলত চাইছো ঋতুমণিৰ স্কুটিটো তলত আছে। তাৰপৰা ঋতুমণিৰ স্কুটিটো তলত থাকিলে সিহঁতি সন্দেহ কৰিলে যে আমাৰ অফিচতে তাই আছে, ভিতৰৰ পৰা গেটটো বন্ধ কৰিছে। আজিলৈকে তাই কৰা নাই, সেইটো প্ৰথম আজিয়ে হৈছে। তাৰপৰা মই ক'লো যে ৰবা মই CCTV চাওঁ। সিহঁতিয়ে মোক কৈছে CCTV চক ছাৰ। তেতিয়া মই CCTV চালো। তাৰপৰা CCTV চোৱাৰ পাছত গম পাইছো তাই আমাৰ হিন্দী ডেস্কত পৰি আছে টাইলছত। মই ভাবিলো শুই আছে। তাৰপৰা মই ক'লো যে তাই আমাৰ হিন্দী ডেস্কত তাই শুই আছে। তাৰপৰা যেতিয়া হেৰি হ'ল, মই চালো যে শুই আছে, মই সিহঁতক ক'লো শুই আছে। সিহঁতি যেনে তেনে কি কৰিলে মই কি নাজানো, কাক মাতিলে কি নাই, সিহঁতি গেটটো খুলিলে বা ভাঙিলে মই নাজানো। গেটটো খোলা মেলা কৰাৰ পাছত সোমালে সিহঁতি। সোমোৱাৰ পাছত গম পালে যে এই কাম বহুত ভাল এমপ্লয় আছিল। কিন্তু মই আপোনাৰ চেনেল যোগেদি ক'ব পাৰিম, ঋতুমণিৰ নিচিনা সাংবাদিক বা ভাল এমপ্লয় বহুত কপাল থকা মালিক বা এডিটৰ ইন চিফে পাব। জুবিন দা আমাৰ ওচৰত নাই। জুবিন দা নথকা অৱস্থাত যেতিয়া জুবিন দা ঢুকাইছিলে, সেই সময়ত তাই ৩-৪ দিন গোটেই দিনে ৰাতি নিউজ পঢ়ি আছিলে আমাৰ ষ্টুডিঅ'ত বহি। হয় ডাঙৰীয়া, ইতিমধ্যে খুব এটা আৱেগিক মুহূৰ্ত। এই মুহূৰ্তত আচলতে বহুকেইটা প্ৰশ্ন আপোনাক কৰি থকাৰো যুক্তি নাই বা সেই সময়ো এতিয়া নহয়। তথাপিও মই এটা কথা জানিব বিচাৰিছো। মই খালি ইমানেই বিচাৰো, মই নিজৰ নামৰ থ্ৰুৱেদি, মোৰ আমাৰ চেনেলৰ নিউজ এডিটৰ থ্ৰুৱেদি মই FIR দিছো যে কাৰ কাৰণে ঋতুমণি ৰয় ইমান ডাঙৰ ষ্টেপ লোৱা হ'ল, সি শাস্তি পাব লাগে। অসম আৰক্ষীয়ে তদন্ত কৰিব লাগে কাৰ কাৰণে ইমান ডাঙৰ তাই মানে ষ্টেপ লোৱা হ'ল। ধন্যবাদ জ্ঞাপন কৰিছোঁ আগৰৱালা ডাঙৰীয়া। আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে CCTVত প্ৰথমে আচলতে চোৱাৰ পাছত শুই থকা অৱস্থাত দেখিছিল। অৰ্থাৎ তেতিয়ালৈকে এইগৰাকী যুৱ সাংবাদিকে ইতিমধ্যে আচলতে আত্মহননৰ দৰে পথ বাছি লৈছিল। আৰু এইগৰাকী স্বত্বাধিকাৰী ইতিমধ্যে ক'ব বিচাৰিছে যে অতি শীঘ্ৰে দোষীয়ে শাস্তি পাব লাগে। কাৰ কাৰণে এই ঘটনা সংঘটিত হ'ল সেয়া অতি শীঘ্ৰে পোহৰলৈ আহিব লাগে। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত থকা এই কাৰ্যালয়টোতে আত্মহননৰ দৰে পথ বাছি লৈছে যুৱতীগৰাকীয়ে। আৰু ৫ ডিচেম্বৰত বিয়াৰ দিন ঠিক হৈছিল সাংবাদিকগৰাকীৰ। কিহৰ বাবে এইগৰাকী যুৱতীয়ে এই ধৰণৰ এটা ঘটনা সংঘটিত কৰিলে সেয়া কিন্তু এই মুহূৰ্তলৈকে চাঞ্চল্য। অতি শীঘ্ৰে এই সকলো কথা পোহৰলৈ আহিব লাগে বুলি দাবী উত্থাপন কৰিছে সকলো।